বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। পোনপ্ৰথমে মই ৰান্ধনীশালৰ জ্যোতিৰ তৰফৰ পৰা মই সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাতি বিহুত সকলোৱে পিঠা পনা বনাই আজৰি হ'লেই নিশ্চয় ময়ো তেনেকৈ এবিধ দুবিধ বেছিকৈ নহ'লেও মই বনাইছোঁ। তাৰে এবিধ দুবিধ আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ব'লকচোন তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি আগবাঢ়ি যাওঁ। প্ৰথমে মই পাতি চেপ্তাকেইটা বনাই লওঁ। পাতি চেপ্তাকেইটা বনাবৰ কাৰণে মই এবাটি চাউলৰ গুড়ি লৈছোঁ আৰু লগত লৈছোঁ আধা বাটি ময়দা গুড়ি। ময়দা দিলে পাতি চেপ্তাকেইটা মিহি আৰু কোমল হয়, সেইকাৰণে ময়দা দিব লাগে। আৰু অকণমান নিমখ দিছোঁ। নিমখ দিলে পিঠাকেইটা সোৱাদটো ভাল হয়। এইখিনি মই ভালদৰে মিহিকৈ সানি লৈছোঁ। তাৰপাছত মই পানী দি মই বেটাৰটো ভালদৰে বনাই ল'ম। এয়া বেটাৰটো বনাই হৈ গ'ল। এনেকুৱা জোখত মই বনাই লৈছোঁ বেটাৰটো। এইখিনি মই এঘণ্টাৰ কাৰণে ঢাকি ৰাখিম। এতিয়া মই মাজৰ ভৰাবৰ কাৰণে যিটো পুৰ বনাব লাগে সেইখিনি মই বনাই ল'ম। 1 লিটাৰ গাখীৰ লৈছোঁ মই। তাৰ বাবে গাখীৰখিনি মই অকণমান উতলিবলৈ দিম। ইয়াত মই এই কাষত লাগি যোৱাবিলাক ভালদৰে মই আঁতৰাই গোটেইখিনি ভালদৰে লৰাই থাকিম। গাখীৰখিনি উতলি থাকোঁতেই মই তাত দিবৰ কাৰণে যিটো বনাব লাগে নাৰিকল কিছুমানে দি লয়, আৰু মই পিঠাগুড়ি দিয়ে দি ল'ম গোটা হ'বৰ বাবে। এচামুচ পিঠাগুড়ি দি লৈছোঁ মই অলপ গাখীৰত। এইখিনি গুলি লৈ উতলি থকা গাখীৰখিনিত মই ঢালি ল'ম। এইখিনি ভালদৰে ঘুটি লৈছোঁ। তাৰপাছত এতিয়া মই এই গাখীৰখিনি ঢালি দিম। ঢালি লৈ গোটেইখিনি ভালদৰে লৰাই থাকিম। এইখিনি ভালদৰে সিজি গোটেইখিনি গোটা হৈ যাব। কাষৰ পৰা লাগি যোৱাখিনিও মই ভালদৰে আঁতৰাই ল'ম। এতিয়া মই চেনিখিনি দি ল'ম হিচাপমতে। এইখিনি মোৰ কুহি আহিলে, গোটা হৈ আহিলে গাখীৰখিনি, এইখিনি ধুনীয়া জোখত হৈ গৈছে। ইয়াতকৈ টানো নকৰিব আৰু ঢিলাও নকৰিব আপোনালোকে, ইমানটো জোখতে ৰাখি থ'ব। এইখিনি বনাই হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি ল'ম। এইখিনি মই আগতে বনাই ৰখা যিখিনি বেটাৰ আছিলে পিঠাৰ কাৰণে সেইখিনি মই এতিয়া আনি ল'ম। লগতে কেৰাহীখন গৰম কৰি অকণমান ঘিউ দি লৈছোঁ। এতিয়া মই এচামুচ দি লৈছোঁ বেটাৰ দি অকণমান মেলি দিম। অকণমান লৰাই দিব, তেতিয়া মেল খাই যাব বস্তুটো, পিঠাটো। তাৰপৰা লাহেকৈ ভিতৰৰ পুৰখিনি দি লৈছোঁ মই দীঘলকৈ। এতিয়া মই লাহেকৈ লুটিয়াই দিম পকাই পেলাই। ধুনীয়াকৈ লুটিয়াই দিলোঁ। এতিয়া ধুনীয়াকৈ ভাজ লৈ ল'লে। এতিয়া পিঠা আকাৰ হৈ গ'ল। দেখিছেনে? পাতি চেপ্তাটো হৈ গ'ল। এতিয়া মই এইটো এখন কাঁহীত কাঢ়ি ল'ম। আনটো মই এনেদৰে কেৰাহীত এচামুচ বেটাৰ দি আকৌ মই কেৰাহীখন ঘূৰাই ল'ম। বেটাৰটো ধুনীয়াকৈ সমানে চাৰিওফালে মিলি যাব, গোল হৈ যাব। পুৰটো মই দি লৈছোঁ। এতিয়া আকৌ এইদৰে মই ঘূৰাই পিঠাটোৰ ভাজ দি পকাই ল'ম। এইটো আনটো পিঠাও মোৰ হৈ গ'ল।
দেখিছেনে কিমান ধুনীয়া হৈছে পিঠাটো, বগাও হৈ পৰিছে। হৈ গ'ল মোৰ আটাইকেইটা পিঠা এনেদৰে বনাই। দেখিবলৈ ধুনীয়া হৈছে, খাবলৈও এইদৰে ধুনীয়া হ'ব। এতিয়া মই আঙুলি পিঠাকেইটাৰ কাৰণে মই যোগাৰ কৰি ল'ম। 2 চামুচ মই চাউলৰ গুড়ি লৈছোঁ, লগতে মই অকণমান নিমখ লৈছোঁ আৰু অকণমান চেনিও দিছোঁ, গুড়ি কৰি লোৱা চেনি দিছোঁ মই। এইখিনি মই ভালদৰে গোটেইখিনি মিহলাই ল'ম আৰু অলপ মই কুহুমীয়া পানী লৈছোঁ। কুহুমীয়া পানীখিনিয়ে গোটেইখিনি ভালদৰে মই সানি ল'ব লাগিব। আটা মঠাৰ দৰে মঠি ল'ব লাগিব পিঠাগুড়ি এইখিনি গোটেইখিনি। এয়া মই ভালদৰে সানি লৈছোঁ। আটাটো যেনেদৰে মঠে এই লাডুটো তেনেদৰে মঠি ল'ব লাগিব, মঠি কোমল কৰি ল'ব লাগিব। এইটো মোৰ লাড়ুটো হৈ গ'ল পিঠাগুড়িৰ। এইটো মই আৰু অকণ ভালদৰে মই মঠি লৈছোঁ। এইটো হৈ গ'ল মোৰ। এতিয়া মই পিঠাকেইটা, আঙুলি পিঠাকেইটা ধুনীয়াকৈ মই বনাই ল'ম দীঘল দীঘল আকাৰত। আঙুলিটোৰ দৰে মই বনাই লৈছোঁ। এনেদৰে মই এটা এটাকৈ গোটেইকেইটাই বনাই ল'ম। আনটোও বনাই লৈছোঁ আঙুলিটোৰ দৰে। আগতীয়াকৈ বনাই থ'লে পাছত দিবলৈ সুবিধা হয় কাৰণে মই আগতীয়াকৈ বনাই লৈছোঁ। একেবাৰে টান নহয় এই পিঠাকেইটা বনাবলৈ, একেবাৰে সহজ হয়ো পটককৈ। এইকেইটা মোৰ গোটেইকেইটা বনাই ল'লোঁ। এতিয়া মই কেৰাহীখনত 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি মই গৰমাই ল'ম, লগত তেজপাতকেইটা দি দিছোঁ ভাল গোন্ধাবৰ বাবে। আপোনালোকে ইলাচি গুড়ি বা কিবা বেলেগ দিবও পাৰে, মই তেজপাতকেইটা দি লৈছোঁ অকল। এতিয়া মই গাখীৰখিনি উতলা হ'লত মই পিঠা সাজি থোৱা পিঠাকেইটা মই দি ল'লোঁ। সাৱধানে লৰাব যাতে ভাগি নাযায়। ভালদৰে উতলিব লাগিব, তেতিয়া পিঠাখিনি সিজিব। বেছি সময় নালাগে, 10 মিনিট উতলালেই হৈ যাব। যদি আপোনালোকে গোটাকৈ খাওঁ বুলি ভাবে গাখীৰটো অলপ শুকুৱাই দিব, আৰু যদি অকণমান পনীয়াকৈ ৰাখোঁ বুলি ভাবে তেতিয়া গাখীৰটো বেছি শুকুৱাব নালাগে। মই বেছি শুকাবলৈও দিয়া নাই আৰু গাখীৰো বেছি ৰখা নাই। এতিয়া মই লাষ্টত চেনিখিনি দি থৈছোঁ, অকণমান লৰাই দিছোঁ, ছাইডত লাগি থকাখিনি এৰুৱাই দিছোঁ। এতিয়া পিঠাখিনি হৈ গ'ল। খাবলৈও বৰ ধুনীয়া হয় এই পিঠাখিনি, বনাবলৈও বেছি টাইম নালাগে। দেখিবলৈও ধুনীয়া লাগিছে। এয়া উতলি আহিলে ধুনীয়াকৈ হৈ গ'ল। এইখন আঙুলি পিঠা মোৰ হৈ গ'ল। এতিয়া মই নাৰিকলৰ লাড়ুকেইটাৰ কাৰণে অলপমান নাৰিকলৰ গুড়ি মই ঘিউ আৰু চেনি দি ভাজি ল'লোঁ। এতিয়া এই ভাজি লোৱা নাৰিকলখিনি মই 2টা বাটিত ভগাই ল'ম। এটা বাটিত ৰেড ফুড কালাৰ দি লৈছোঁ 2 টোপাল, আৰু আনটো বাটিত মই গ্ৰীণ ফুড কালাৰ দি ল'ম। দুভাগে মই বনাম। এইখিনি ভালদৰে সানি লৈছোঁ, গোটেইখিনি মিক্স হোৱাকৈ। এইখিনিও মই তেনেদৰে সানি ল'ম, গোটেইখিনি মিক্স হোৱাকৈ। এইখিনি হৈ গ'ল গোটেইখিনি সানি। মই এতিয়া লাড়ুখিনি বনাই ল'ম। এইটো বনাই হোৱাৰ পাছত মই এটা থৈ লৈছোঁ।
এতিয়া মই আনটো ৰঙৰখিনিও মই বনাই ল'লোঁ। গোটেইখিনি বনাই হৈ গ'ল মোৰ। লগতে মই কেইটামান তেল দিয়া পিঠাও বনাই ল'লোঁ। সেইকেইটা মই দেখুওৱা নহ'ল কাৰণ সকলোৱে বনায়েই জানে সকলোৱে। এইখিনি গোটেইখিনি মোৰ বনাই হৈ গ'ল। এইকেইটা পিঠাৰে মই বিহুৰ থালখন সজাই ল'লোঁ। আজি ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে যিসকল মোৰ চেনেলৰ নতুন তেখেতসকলে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক।